পৰীক্ষাৰ আগমুহূৰ্ত কৰিছে পৰীক্ষাৰ আগমুহূৰ্ত কি পৰীক্ষা দিয়ে এইটো এগ্ৰিকালচাৰ এন্ট্ৰেন্স টেষ্ট ঠিক আছে নামটো কি হ'ল তোমাৰ জুবলি তামুলী আজি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ ৰাতিপুৱা মই 10:30-11টা মানত তাৰ পৰা আহিলোঁ আহি পেলাই ইয়াত মই আমাৰ কোনোবা চিনাকি মানুহ এঘৰত সোমাই পেলাই জাষ্ট 10 মিনিটছ তাত ৰেষ্ট কৰি ইয়াত আহিলোঁ এক্সাম দিবলৈ মোৰ পেহীৰ ঘৰ বহুত দূৰ হয় পেহীৰ ঘৰ ইয়াত এণ্ট্ৰেন্স দিব আহিলোঁ তাৰপিছতে এইকণতে মোক চেকিং কৰিলে চেকিং কৰি পেলাই সোমাব দিলে গ'লোঁ গৈ পেলাই ওপৰত গ'লোঁ ওপৰত চবৰে চেকিং কৰি সোমাব দি আছে যিমানখিনি লিখিছে এডমিট কাৰ্ডত মই আধাৰ কাৰ্ডৰ জেৰক্স এডমিট কাৰ্ড ফটোকপি চব আনিছোঁ তাৰপিছতে মোক চেকেই কৰা নাই কি আছে নাই মোক কৈছে ছাইডত ৰখি থাকা মই কৈছোঁ কিয় কিবা প্ৰব্লেম আছে নেকি কৈছে যে শ্বৰ্ট ড্ৰেছেছ আৰ নট এলাউড মই কৈছোঁ হোৱাই ইট ইজ নট মেনশ্যন ইন দ্য এডমিট কাৰ্ড দেন দে টল্ড দ্যাট ইউ হেভ টু ন' তাৰমানে মই কেনেকৈ জানিম সেইটোতো এডমিট কাৰ্ডত ক'ব লাগিব আৰু শ্বৰ্ট ড্ৰেছেছে কিয় পিন্ধিব নোৱাৰে তাৰতো একো ভেলিড ৰিজন নাই শ্বৰ্টছ পিন্ধাটো একো অপৰাধ নহয় শ্বৰ্টছ আজিকালি চব ছোৱালীয়ে পিন্ধে আৰু যদি সঁচাকৈ সিহঁতে নিবিচাৰে শ্বৰ্টছ নিপিন্ধাটো যদি বিচাৰে যে শ্বৰ্টছ পিন্ধিব নালাগে সেইটো অবভিয়াছলি এডমিট কাৰ্ডত মেনশ্যন কৰিব লাগে আৰু মই যেতিয়া সেই কথাটো ক'লোঁ সিহঁতে মোক ক'লে যে এইটো কমন চেন্সৰ কথা জানিব লাগে দেউতাক ফোন কৰিলোঁ দেউতাই কৈছে যে ছাৰজনক দিয়া কথা পাতোঁ মই ছাৰক কৈ আছোঁ মই ফাদাৰ ৱাজ টু টক টু ইউ ছাৰ প্লিজ টক টু মাই ফাদাৰ নাই ছাৰজনে নেপাতে মানে মোৰ দেউতাৰ লগত কথা নেপাতে আল্টিমেটলি মোৰ দেউতাকো অপমান কৰাৰ নিচিনা হ'ল সেইটো ক্ষেত্ৰত কিয় নেপাতে কথা পৰীক্ষা দিবলৈ দিলে নাই তাৰপিছত লাষ্টত পাপাক ক'লে যে পেণ্ট এটা লৈ আনিব লাগিব দোকানৰ পৰা পাপা গ'ল বহুত দেৰি হৈছে পিছে পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা মই পৰ্দাখন মেৰিয়াই গৈ এক্সামটো দিম ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় শ্বৰ্টছ পিন্ধি আহিলা মই কৈছোঁ এইটো এডমিট কাৰ্ডত মেনশ্যন কৰা মই কেনেকৈ জানিম যে শ্বৰ্টছ পিন্ধিব নালাগে তাই কৈছে এইটো কমন চেন্সৰ কথা যদি ইমানটো নাজানা লাইফত কি কৰিবা তোমাক এম্বাৰেছ কৰা হৈছিলে য়েছ অবভিয়াছলি এইটো মেণ্টেলি হেৰাছমেণ্ট বুলি মই ক'ব বিচাৰিম Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.